নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। PM কিষাণৰ বিষয়ে এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। PM কিষাণৰ KYCৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ঘোষণা আহিছে। কেনেদৰে KYC দিব লাগিব, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে, কেনেদৰে কৰিব, আপোনালোকৰ KYC মোবাইল নাম্বাৰ আপডেট কেনেকৈ কৰিব লাগিব, ইয়াত ষ্টেটাছ কেনেকৈ চাব, আৰু বেনিফিচিয়াৰী লিষ্ট নতুনকৈ আহিছে। বহুতো কৃষকক নতুনকৈ PM কিষাণৰ হিতাধিকাৰী বনাইছে আৰু বহুতো কৃষকৰ নাম কটা গৈছে। আপোনালোকৰ নামটো আছেনে নাই সেইটো কেনেদৰে চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইটো হৈছে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰি দিব। এইটো হৈছে PM কিষাণৰ অফিচিয়েল ৱেবছাইট। ইয়াত আপোনালোকৰ KYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পৰা সকলোবিলাক এই ৱেবছাইটটোৰ যোগেদিয়ে আৰম্ভ কৰে। এতিয়া মই দেখুৱাইছোঁ যে KYC সম্পৰ্কে চৰকাৰে কি নটিফিকেশ্যন দিছে। ভাৰত চৰকাৰৰ পৰা এইখন আহিছে। KYC কিয় লাগে, ইয়াক লিখা আছে যে কোনো মধ্যস্থতাকাৰী অন্তৰ্ভুক্তি অবিহনে আধাৰ সংযুক্ত বেংক একাউণ্টত হিতাধিকাৰীসকললৈ ডাইৰেক্ট পইচাটো দিব। অৰ্থাৎ আধাৰ চিডিং হৈ থাকিব লাগিব তেওঁলোকৰ একাউণ্টটো। যেনেদৰে স্কলাৰশ্বিপসমূহ হৈ থাকে আধাৰ চিডিং, তেনেদৰে এতিয়া PM কিষাণৰো আধাৰ চিডিং কৰিব লাগিব। আধাৰ চিডিঙৰ ষ্টেটাছ কেনেকৈ চেক কৰে তাৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ, চাই ল'ব আপোনালোকে। এতিয়া KYCৰ প্ৰচেছ তিনিটা। OTP বেছ আধাৰ দি পেলাই আপোনালোকে KYC কৰিব পাৰে। বায়'মেট্ৰিকৰ দ্বাৰা আপোনালোকে KYC দিব পাৰে, আৰু এটা ফেচ অথেণ্টিকেটৰ দ্বাৰা আপোনালোকে দিব পাৰে। বায়'মেট্ৰিক্স হৈছে ফিংগাৰ টিপছ দিব লাগিব আপোনালোকে, যিটো আপোনালোকে CSC চেণ্টাৰখিনিত পাৰিব। আৰু KYCৰ কাৰণে আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব। আধাৰ ফেচ অথেণ্টিকেশ্যন বুলি এটা এপ আছে, সেই এপটো গুগল প্লে' ষ্ট'ৰৰ পৰা দি তাত আধাৰ লগ ইন কৰি আপোনালোকে ফেচ অথেণ্টিকেট কৰিব লাগিব। তাৰপাছত আপোনালোকে KYC দিব লাগিব, আৰু তাৰ বাবে লাগিব PM কিষাণৰ যিটো মোবাইল এপ্লিকেশ্যন, সেইটো আপোনালোকক লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে যদি কিবা অসুবিধা হয়, আপোনালোকে নিয়েৰেষ্ট যিটো CSC চেণ্টাৰ অৰ্থাৎ অৰুণোদয় কেন্দ্ৰ, কমন ছাৰ্ভিচ চেণ্টাৰৰ যিটো কেন্দ্ৰ আছে, আপোনালোকে তালৈ যাব। তাত গৈ আপোনালোকে বায়'মেট্ৰিক্স দিব, ফিংগাৰ প্ৰিণ্টছ দিব, ফিংগাৰ প্ৰিণ্টছ দি কৰিব পাৰিব। নহ'লে আপোনালোকে OTP, এই ডেছক্ৰিপশ্যনতে লিংক আছে, এইটো দেখিছেনে? ইয়াত গৈ আধাৰ যিটো আপোনালোকৰ দেখিছেনে KYC অপশ্যনটো আছে, KYC অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত নিউ এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব, আৰু কেপচা ক'ডটো দি গেট OTP কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। সেইটো ফিল আপ কৰি দিয়াৰ লগে লগে আপোনালোকে ষ্টেটাছটো চাব পাৰিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে, তেতিয়া কি কৰিব লাগিব, ন' ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন নং বুলি যিটো অপশ্যন আছে ওপৰত দেখিছেনে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। এইটো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে ষ্টেটাছখিনি আপোনালোকে চাই ল'ব লাগিব। চাই লৈ আপোনালোকে KYC কৰিব লাগিব। KYC কাৰণে আপোনাৰ CSC চেণ্টাৰটো যাব পাৰে, এপৰ যোগেদি কৰিব পাৰে। ইয়াত আপোনালোকে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো দেখিছে, এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাপালে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছে, মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব পাৰিব। নহ'লে আধাৰ নাম্বাৰটো ইয়াত ভৰাই দিব। আধাৰ নাম্বাৰটো ভৰাই আপোনালোকে যিটো কেপচা দেখিছে, কেপচাটো ভৰাই আপোনাৰ গেট মোবাইল OTP ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত OTP যাব। OTPটো ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত আহি যাব। সেই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত ভৰাব, ভৰাই কেপচাটো ভৰাই গেট OTP কৰি দিয়াৰ লগে লগে OTP যাব। OTP যোৱাৰ পিছত আপোনালোকৰ ষ্টেটাছটো ইয়াত ভেলিড নে ইনভেলিড ওলাই যাব। আপোনালোকে তাক সেইমতে আপোনালোকে KYC অপশ্যনটো কৰিব লাগিব। KYCৰ কাৰণে আপোনালোকে আধাৰ ইয়াত দি পেলাই কৰিব পাৰে। যদি নহয়, আপোনালোকে ফেচ অথেণ্টিকেশ্যন দিব লাগিব। আৰু নাম কাৰেকশ্যনৰ কাৰণে আপোনালোকে CSC চেণ্টাৰলৈ যাব লাগিব। নহ'লে আপোনালোকে আধাৰ বেছ KYC ফেচ অথেণ্টিকেশ্যনৰ যোগেদি কৰিব লাগিব। মুঠতে আপোনালোকে CSC চেণ্টাৰলৈ যাওক আজিয়ে। CSC চেণ্টাৰত গৈ আপোনালোকে নিজৰ KYC যিসকলে দিয়া নাই কৰি লওক। নহ'লে আপোনালোকৰ অতি সোনকালে PM কিষাণৰ একাউণ্টটো ব্লক হৈ যাব, আপোনালোকৰ পইচাটো নাপাব। অতি সোনকালে PM কিষাণৰ পইচাও বৃদ্ধি হ'ব। এতিয়া বেনিফিচিয়াৰী লিষ্টটো কেনেদৰে, বেনিফিচিয়াৰী লিষ্ট আপডেট হৈছে 4/8 আজি আপডেট হৈছে। এতিয়া ইয়াত আপোনালোকে প্ৰথমতে ষ্টেট চিলেক্ট কৰিব। তাৰপাছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি আপোনালোকে ছাব ডিভিজন, যিটো ছাব ডিভিজন সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে ব্লক অপশ্যনটো আহিব, ব্লকটো চিলেক্ট কৰিব। সেই ব্লকৰ আপোনালোকৰ কোনখন গাঁও হয়, সেই গাঁওখন চিলেক্ট কৰি আপোনালোকে গেট ৰিপৰ্ট কৰিব। ৰিপৰ্ট কৰাৰ লগে লগে এনেদৰে আপোনাৰ গাঁৱৰ সকলোৰে নাম আহি যাব। আপোনাৰ নামটো ইয়াত বিচাৰি ল'ব। যদি নাই আপোনালোকে KYC কৰি ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত হ'ব। আৰু যদি আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিছে, ইয়াত আহি যাব আপোনালোকৰ নামটো। এনেদৰে আপোনালোকে কেইবাটাও পেজ আছে, 1 2 3 4কৈ যিটো লাষ্টত আছে, তাত আপোনালোকে ক্লিক কৰি আপোনালোকে নিজৰ নামটো আপোনালোকে চেক কৰি লওক। অতি সোনকালে চেক কৰি লওক। যদি কিবা অসুবিধা হৈছে, আপোনালোকে গ্ৰেভিয়েঞ্চ ফাইল কৰিব পাৰিব হেল্পলাইন নাম্বাৰত। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনো হৈ আছে। ইয়াত আপোনালোকে ৰুৰেল নে আৰ্বান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, সেইটোত আপোনালোকে অপশ্যনটো নিজৰ চিলেক্ট কৰি আধাৰ নাম্বাৰটো ভৰাব। মোবাইল নাম্বাৰটো ভেলিড মোবাইল নাম্বাৰ এটা ভৰাব লাগিব।
ভৰাই ষ্টেটটো চিলেক্ট কৰিব, চিলেক্ট কৰি কেপচা ক'ডটো ভৰাই গেট OTP কৰিব, এটা OTP যাব, OTPটো ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ইয়াত মাটি বাৰী সকলো ডকুমেণ্টছ আপোনালোকে দিব লাগিব, খাজনা ৰচিদ জমা কৰিব লাগিব, আপলোড কৰিব লাগিব। এইখিনি কৰাৰ পাছত আপোনালোকৰ আহিলে এতিয়া আপডেট মোবাইল নাম্বাৰ। আপডেট যদি মোবাইল নাম্বাৰটো হেৰাইছে কেনেদৰে আপডেট কৰিব, তাৰ বাবে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগিব, নহ'লে আধাৰ লাগিব। আধাৰ নাম্বাৰ ইয়াত ভৰাই দিব, ভৰাই আপোনালোকে কেপচা ক'ডটো ভৰাই দিব, চাৰ্চ কৰিব, আপোনাৰ নামটো আহিব। তাত নামটো অহাৰ লগে লগে আপোনালোকে নামটোত ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ডিটেইলছটো আহিব। তাত আপোনালোকে ফোন নাম্বাৰ পাব, সেই ফোন নাম্বাৰটো আপোনালোকে কাটি নতুন যিটো ফোন নাম্বাৰ আপোনালোকে দিব বিচাৰিছে সেইটো দি দিব। দি ছাবমিট কৰি দিয়াৰ লগে লগে এটা নতুন মোবাইলত OTP আহিব মোবাইল নাম্বাৰটোত। সেই মোবাইল নাম্বাৰটো OTPটো ইয়াত ভৰাই দিয়াৰ লগে লগে নতুন মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ যাব। গতিকে যদি মোক আপোনাৰ মোবাইল হেৰাইছেও কোনো অসুবিধা নাই, আপোনালোকে এইখিনি কাম অতি সোনকালে কৰি ল'ব পাৰিব। আৰু বিশেষ একো নাই। এতিয়া কথাটো কৈছোঁ যে 19 নম্বৰ ইনষ্টলমেণ্টটো 18 নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া দিব। 17 নম্বৰ ইনষ্টলমেণ্ট 18 জুনত দিছে। এতিয়া 18 নম্বৰ যিটো ইনষ্টলমেণ্ট সেইটো অক্টোবৰত দিয়াৰ কথা আছে। 3-4 অক্টোবৰ বা অক্টোবৰৰ শেষলৈ এই যিটো 18 নম্বৰ ইনষ্টলমেণ্ট সেইটো আপোনালোকক প্ৰভাইড কৰিব ভাৰত চৰকাৰে। আৰু এইটো নৰেন্দ্ৰ মোদীয়ে আপোনালোকক টুইট কৰি জনাই দিব সেই সময়ত, আৰু আমিও নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিব চেষ্টা কৰিম নতুন আপডেট লৈ। গতিকে আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ইনফৰমেশ্যনটো ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।